আমি অতি দুৰ্ভাগ্যজনকভাৱে আপোনালোকক জনাব বিচাৰোঁ যে আমাৰ খোৱাঙৰ ৰাজনীতিত বা উজনি অসমৰ ৰাজনীতিত এটা নতুন কলংকৰ দাগ হানি এটা দলৰ এগৰাকী নেতাৰ নেতৃত্বত বিশেষকৈ AJP দলৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ নেতৃত্বত যিটো এটা অপসংস্কৃতি ৰাজনৈতিক অপসংস্কৃতি আমাৰ খোৱাং সমষ্টিটো আনি বীজ ৰোপণ কৰিবৰ কাৰণে চেষ্টা কৰিছে এই কথাটো আপোনালোকক অৱগত কৰিবৰ কাৰণে ইয়ালৈ নিমন্ত্ৰণ জনালোঁ। আপোনালোক সকলোৱে জানে যে কালি দিনটোত মোৰ আৱাসগৃহৰ একেবাৰে সমীপত মোৰ যিটো কাৰ্যালয় আছিলে এই কাৰ্যালয়ত কেনেধৰণে আক্ৰমণ কৰা হ'ল তাৰ ভগ্নাৱশেষ এতিয়াও পৰি আছে। আপোনালোকে দেখিলে চালে দেখিব। যোৱা দিনটোত তেওঁলোকৰ এটা গুণ্ডা বাহিনী দলে প্ৰায় 100 জনতকৈ অধিক হয়তো হ'ব, আমি শুনামতে, কাৰণ সেই সময়ত আমি ঘৰত নাছিলোঁ। যিসকল প্ৰত্যক্ষদৰ্শী যি ভিক্টিম হয় তেওঁলোকে আমাক কৈছে যে 100 জনতকৈ অধিক তেওঁলোকে গাড়ীত আহি অতৰ্কিতে আমাৰ কাৰ্যালয়ত প্ৰৱেশ কৰে। আৰু সেই সময়ত আমাৰ কাৰ্যালয়ত আমাৰ যিসকল ডিজিটেল ৱৰ্কাৰ আছিলে, মোৰ সেইটো ডিজিটেল অফিচ আছিলে, আৰু এই ডিজিটেল অফিচত আপোনালোকে জানে যে আজিকালি চব কাম আমাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি হয় আগতে। সেইকাৰণে আমি যোৱা নিৰ্বাচনৰ প্ৰচাৰ শেষ হোৱাৰ দিনলৈকে আমি তাত প্ৰায় 20 গৰাকীমান একোটা টীমে আমাৰ নিৰ্বাচনী প্ৰচাৰ কামত ডিজিটেলি তেওঁলোকে লাগি আছিলে। আৰু নিৰ্বাচনী প্ৰচাৰ যিহেতুকে 7 তাৰিখে গধূলি শেষ হ'ল, 8 তাৰিখটো তেওঁলোকে জিৰণি ল'লে, তেওঁলোকে অফিচলৈ অহা নাই। আৰু 9 তাৰিখৰ দিনা তেওঁলোকক আমি এটা দায়িত্ব দিছিলোঁ যে আপোনালোকে আমাৰ সমষ্টিটোত যেতিয়া নিৰ্বাচন চলি থাকিব কোনটো কিমান ঘণ্টাত 7টাৰ পৰা 8টালৈকে কিমান পাৰ্চেণ্টেজ আহিল, 9টাৰ পৰা 10টালৈকে কিমান পাৰ্চেণ্টেজ বাঢ়িছে, মানে কিমান ভোট হৈ আছে ইত্যাদি ইত্যাদি গোটেই ৰিপৰ্টখিনি তেওঁলোকে লৈ থাকিব, সংগ্ৰহ কৰি থাকিব। আৰু আমাৰ বুথৰ সভাপতিবিলাকে বা বিভিন্ন দলৰ কাৰ্যকৰ্তাৰ লগত যোগাযোগ কৰি তেওঁলোকে খবৰখিনি লৈ থাকিব। এই বুলি আমি তেওঁলোকক 9 তাৰিখৰ দিনটোত অফিচত তেওঁলোকক আহিব কৈছিলোঁ। আৰু তেওঁলোকে আহিছিল। লগতে তেওঁলোকে আৰু এটা সিদ্ধান্ত লৈছিলে যে বিগত 20-25 দিন যিহেতুকে আমি কাম কৰিলোঁ, এই কাম কৰাৰ পাছত 9 তাৰিখৰ নিৰ্বাচনৰ পিছত যিহেতুকে তেওঁলোক নাথাকিব, কাৰণ কালি নিৰ্বাচনৰ পাছত তেওঁলোকে কাম কৰিবলৈ মোৰ ঘৰলৈ নাহে বা মোৰ অফিচত নাহে, গতিকে তেওঁলোকে সিদ্ধান্ত লৈছিলে ছোৱালীকেইগৰাকীয়ে যে আমি সেইদিনা এটা প্ৰীতিভোজো খাম, আৰু প্ৰীতিভোজ খাম, অলপ ফূৰ্তি কৰিম। আৰু আমাৰ দলৰ দুজন বিস্তাৰক আছিলে, এজন ঝাৰখণ্ডৰ আমাৰ গুপ্তা ডাঙৰীয়া আছিলে, গুপ্তা নহয় পাণ্ডেজী, তাৰপিছত আমাৰ UPৰ পৰা এজন আছিলে, তেওঁ আমাৰ ডিজিটেল টেকনিচিয়ান হয়। আমাৰ ছোৱালীবিলাকতো ইমান প্ৰশিক্ষিত নহয়, তেওঁলোকক যোৱা দিনবিলাকত প্ৰশিক্ষণ দি মানে তৈয়াৰ কৰি লৈছিলে, আৰু তেওঁলোক দুইজনে এই কামখিনিত সহায় কৰি দিছিলে। সেই সময়ত যি সময়ত তেওঁলোক আছিলে, ছোৱালীকেইজনীৰ বাহিৰে মতা মানুহ মাত্ৰ 2জনেই আছিলে, যি 2জন মানুহ আমাৰ থলুৱা মানুহ নহয়, তেওঁলোক আমাৰ দলৰ কাৰ্যকৰ্তা চেণ্ট্ৰেল কমিটিৰ পৰা পঠাইছিলে, আৰু তেওঁলোকে নিজৰ দায়িত্ব নিৰ্বাহ কৰি ইয়াতে কাম কৰি আছিলে। আৰু সেই সময়ত গুণ্ডা বাহিনীটোৱে আমাৰ কাৰ্যালয়টোত অতৰ্কিতে প্ৰৱেশ কৰি আমাৰ এমূৰৰ পৰা সিহঁতক মানে মাৰধৰ কৰিবলৈ আৰম্ভ কৰে, আৰু বিশেষকৈ 2গৰাকী হিন্দীভাষী মানুহ পাই তেওঁলোকৰ ওপৰত বেছিকৈ আক্ৰমণ কৰিলে। আৰু আমাৰ তাত থকা জেৰক্স মেচিন, কম্পিউটাৰ, টেবুল, চকী এমূৰৰ পৰা লণ্ডভণ্ড কৰে, এতিয়াও পৰি আছে। জেৰক্স মেচিন ভাঙিছে, প্ৰিণ্টাৰ মেচিন ভাঙিছে, আৰু 2টাকৈ কম্পিউটাৰ তেওঁলোকে লৈ গুচি গৈছে, লেপটপ 2টা লৈ গৈছে, আৰু 2-3টা হেণ্ডছেট তেওঁলোকে লৈ গৈছে। আৰু সেই সময়ত ছোৱালীবিলাকৰ বা মানুহবিলাকৰ হাতত যাৰ যেনেকুৱা পালে তেওঁলোকে চব বস্তু উঠাই লৈ গুচি গৈছে। লগতে এই 2জন মানুহক অতি বেয়াকৈ নিৰ্মমভাৱে প্ৰহাৰ কৰিছে। আমাৰ গুপ্তা ডাঙৰীয়াক, গুপ্তা নহয়, এজন পাণ্ডে ডিঙিত চেপা মাৰি তেওঁক মাৰি পেলাবৰ কাৰণে যত্ন কৰিছিলে। ছোৱালীখিনিয়ে যেনে তেনে কিবা কিবি কৰি, এগৰাকী গৰ্ভৱতী মহিলাও তাত আছিলে, আমাৰ তাই নতুনকৈ বিয়া হোৱা ছোৱালী, গৰ্ভৱতী হৈ আছিলে, তাইও মানে কাম কৰাত সিদ্ধ আছিলে, গতিকে তাইও কাম কৰিছিলে। আৰু সেই মহিলাজনীকো একেবাৰে টানি গুৰিয়াই তাইক কিবা কিবি কৰিছে। আৰু সেই ছোৱালীজনী অৱশেষত গৈ বিজেন্দু গুপ্তাক মানে ধৰি যেনে তেনে তাই মাৰ খায়ো মানুহজনক, বাহিৰৰ মানুহজনক বচাওঁ বুলি তাই বচালে। আৰু পাছত গৈ উশাহ নাপাই বহুত দেৰি সি ঢলি পৰি আছিলে। পাছত পানী চানী খোৱাৰ পাছত মানুহজনৰ সম্বিত ঘূৰাই আহিল, আৰু পাছৰ পৰ্যায়ত তেওঁ অৱশ হৈ গৈছিলে। আৰু ছোৱালীখিনিক যাক যেনেকৈ পাৰে, কাৰোবাৰ কাপোৰ ফালিছে, কাৰোবাৰ গাত হাত দিছে, আৰু মলেষ্টেশ্যন কৰিছে, তেওঁলোকে উদ্যত অৱস্থাত আছে।
গতিকে এনেধৰণে যি অবৰ্ণনীয় কাম কৰিব পাৰি গোটেইখিনি কৰাৰ অন্তত প্ৰায় হয়তো 1 ঘণ্টা মানে সিহঁতে ছোৱালীখিনিৰ লগত যুঁজি আছে, মানুহজনৰ লগত যুঁজি আছে। আৰু অৱশেষত দুৱাৰখন যিখন গ্ৰিল আছিলে গ্ৰিলখন বন্ধ কৰি সিহঁতক ভিতৰত মানুহ সোমাই আছে আৰু বাহিৰত গ্ৰিল বন্ধ কৰি দিছে। বন্ধ কৰি ভিতৰত যি কৰিব পাৰি সিহঁতে কৰি আছে। তাৰপিছত তেনেতে ফোন গ'ল, খবৰ আহিল যে এনেকুৱা হৈছে। আমাৰ তেনে সময়তে আমাৰ মৃণাল দাস ডাঙৰীয়া লৰুৱা মণ্ডলৰ সভাপতি, তেওঁৰ সাধাৰণ সম্পাদক জিতু গগৈ, তাৰপিছত মহিলা মৰ্চাৰ সভানেত্ৰী নিতুমণি গগৈ আৰু আমাৰ জিলা পৰিষদৰ সদস্যা সুমন মেছ দিহিঙীয়া, লগতে আমাৰ যুৱ মৰ্চা আমাৰ দলৰ কাৰ্যকৰ্তা বলিন বৰা, ভিগু বৰা ইত্যাদি আৰু কেইবাজনো আহি পেলাই সেইখিনি সময়ত পালেহি। তেওঁলোকক কি হ'ল চাবৰ কাৰণে দেখিছে যে এটা অবৰ্ণনীয় অৱস্থা। তাৰপিছত তেওঁলোকে গেট খুলি ওলাই আহিলে। ওলাই অহাৰ পাছত তেওঁলোকে আহি আকৌ আমাৰ মানুহৰ ওপৰত মৃণাল দাসৰ ইয়াত আঙুলি ভাঙি গৈছে, ইয়াত হাতত মাৰ পৰিছে, তেওঁ বচাইছে, যেনে তেনে বাচিছে। তাৰ উপৰিও ভিগু বৰাই দুখ পাইছে। ছোৱালীখিনিয়েতো যিমান পালে আক্ৰমণত, আৰু আমাৰ দলৰ কাৰ্যকৰ্তা নিতুমণি বৰা, নিতুমণি গগৈ, সুমন মেছ তেওঁলোকক মাৰ ধৰ কৰিছে, চুলিত ধৰি টানিছে, পিঠিত ঘুচিয়াইছে, গুৰিয়াইছে এনেকুৱা। আৰু যি যেনেকুৱা চেইন পৰ্যন্ত কাঢ়ি লৈ গুচি গৈছেগৈ। এনেকুৱা ধৰি যোৱাৰ অন্তত মানুহ ইয়াত বহুত গোট খাই গ'ল। আৰু বিশেষকৈ আমাৰ নাওজান গাঁৱৰ প্ৰায় 6-7জনীমান ছোৱালীয়ে কাম কৰে। মোৰ একেবাৰে ঘৰৰ এইখন মোৰ নিজৰ গাঁও নাওজান গাঁৱৰ ছোৱালীকেইজনীয়ে কাম কৰাত ওচৰৰ মানুহবিলাকলৈ খবৰ কৰি দিয়ে, চবেই আহি গৈছে। আমাৰ দলৰ কাৰ্যকৰ্তাও গোট খাই গ'ল। আৰু সেই তেনেকুৱা সময়ত তেওঁলোকে ওলাই আহিলে। মানুহ বেছি গোট খোৱাৰ পাছত পুলিচকো আমি মাতি দিলোঁ। পুলিচ মাতি আহি পোৱাৰ পাছত কিন্তু পুলিচক দেখি তেওঁলোকে অকণমান থমকি ৰৈছিলে। ৰোৱাৰ পাছতো কিন্তু আকৌ বেছিকৈ যেতিয়া সিহঁতৰ আৰু মানুহ আকৌ নামি গ'ল গাড়ীৰ পৰা, নামি গৈ মোটামুটি একদম কাজিয়া কৰাত লাগি গৈছে, মাৰ ধৰ যাক যেনেকৈ কৰিব পাৰি। আৰু সিহঁতে লাঠি পৰ্যন্ত উলিয়াই গাড়ীৰ পৰা ওলাই নিছে লাঠিডাল, আৰু হেৰিয়াক বিশেষভাৱে মাৰ মাৰিছে। এইটো মোহন দেহিঙীয়া বুলি এটা মানুহ, ওচৰৰে মানুহ, তেওঁ AJP দলৰ সদস্য হয়তো, গতিকে তেওঁ মাৰিছে। আৰু যিমান আছে মই নাম চবকে আমি আৰক্ষীক জনাই দিছোঁ। আমাৰ হাতত ভিডিঅ' ফুটেজ আছে, ভিডিঅ' ফটো আছে, ক্লিপিংছ আছে, এভৰিথিং ইজ উইথ আছ। গতিকে আমি সকলোখিনি ইতিমধ্যে পুলিচক দিছোঁ। কিন্তু এই যিটো দুৰ্ঘটনা বা যিটো ঘটনা তেওঁলোকে কৰিলে, আপোনালোকেও জানে যে আমাৰ উজনি অসমৰ ৰাজনৈতিক ইতিহাসত কাহানিও এনেকুৱা ধৰণৰ ঘটনা হোৱা নাই। এইটো প্ৰথমবাৰৰ কাৰণে লুৰিণজ্যোতি গগৈ AJP দলৰ সভাপতিয়ে ইয়াত নিৰ্বাচন খেলিবলৈ অহাৰ পাছত তেওঁলোকে এনেকুৱা ধৰণৰ এটা অপসংস্কৃতি আমাৰ সমাজত এৰি দিছে, যিটো অতি ঘৃণনীয় আৰু নিন্দনীয়। কেৱল এই ঘটনাটোৰ লগত মই আৰু এটা ঘটনা আপোনালোকক মই যোগ কৰি দিব পাৰোঁ। 7 তাৰিখৰ সামৰণিৰ নিশা, 7 তাৰিখত আমাৰ সন্ধিয়া সামৰণি পৰিল। আৰু 7 তাৰিখৰ নিশাও তেওঁলোকে আমাৰ হালধিবাৰী পঞ্চায়তৰ আমাৰ দলৰ সভাপতিজনক আৰু তেওঁৰ দুগৰাকীমান সতীৰ্থক এঘৰ মানুহত বন্দী কৰি বেয়া ধৰণে অত্যাচাৰ কৰি মাৰিবৰ কাৰণে উদ্যত হৈছিলে। অৱশেষত আমি পুলিচ প্ৰশাসনক পঠুৱাই তেওঁলোকক তাৰ উদ্ধাৰ কৰি আনি থানাত ৰাখিব লগা হৈছিলে। প্ৰায় 150-200 ল'ৰাই সেই ঘৰটো ঘেৰাও কৰি তেওঁলোকক মাৰিবৰ কাৰণে। আৰু মই আজি আপোনালোকক কৈছোঁ, আপোনালোকৰ সাংবাদিকসকলক, যে আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টীৰ মানুহ কাহানিও আক্ৰমণাত্মক নহয়। আমাৰ মানুহে কাহানিও দলীয় লেবেল লৈ দলীয় পতাকাৰ নেতৃত্বত আমাৰ মানুহে কাহানিও কাজিয়া নকৰে। আমাৰ মন্ত্ৰী আছে, আমাৰ MLA মই সহযোগী বুলি কৈ কোনেও আমাৰ মানুহে কাজিয়া কৰা কোনো নীতি নাই। আৰু এইটো আমাৰ আদৰ্শই নহয়, এইটো আদৰ্শৰ পৰিপন্থী। গতিকে তাৰ বিপৰীতে কিন্তু AJP দলৰ এই নেতাসকলে কি ইয়াত পোহাৰ মেলিব মই খুজিছে নাজানো, কিন্তু এইটোৱে একেবাৰে সমাজৰ বাবে অলাগতিয়াল আৰু অপসংস্কৃতি, যিটোৱে আমাক গোটেই সমাজখনকে কলুষিত কৰিছে। বিশেষকৈ নতুন চামৰ উঠি অহা এচাম ল'ৰা ছোৱালীক, বিশেষকৈ কম বয়সৰ 16 বছৰ 18 বছৰ যাৰ ভোটো নাই এখিনি মানৰ, তেনেকুৱা ল'ৰাকৈ নিৰ্বাচনী কামত জড়িত কৰি লুৰিণজ্যোতি গগৈয়ে এটা অপসংস্কৃতি পোহাৰ মেলিবৰ কাৰণে চেষ্টা কৰিছে, যিটো ৱেষ্ট বেংগল বা বিহাৰত আমি কেতিয়াবা এনেধৰণৰ ঘটনাবিলাক দেখা পাওঁ। অসমৰ সংস্কৃতি, ৰাজনৈতিক সংস্কৃতি কেতিয়াও এনেকুৱা নহয়। আজি তেওঁ এই ল'ৰা ছোৱালীবিলাকক কেৱল যে সমষ্টিৰ পৰাই গোটাইছে তেনেকুৱা নহয়, তেওঁ অসমৰ বিভিন্ন জিলাৰ পৰা মানুহ আনিছে, তিনিচুকীয়াৰ পৰা মানুহ আনিছে, ধেমাজিৰ পৰা, লখিমপুৰৰ পৰা ডেকা ল'ৰাবিলাক, ফুকলীয়া ল'ৰাবিলাকক মাতি আনি ইয়াত কেম্প কৰোৱাই পুৱা গধূলি হয়তো তেওঁলোকে মদৰ আড্ডা পিতে। তেওঁলোকে মানে বেয়া যি মানুহ গোটাব পাৰি চব গোটাই লৈছে, আৰু ইয়াত কাজিয়া কৰি ৰণ জিকিবৰ কাৰণে তেওঁ হয়তো আহিছিলে। গতিকে এই গোটেই কথাখিনি মই নিন্দা কৰিছোঁ। আৰু ইয়াৰ যোগেদি আপোনালোকক কালি মই কেইবাটাও সংবাদ গোষ্ঠীৰ বাতৰিত আমি দেখা পালোঁ যে আপোনালোকে আমাৰ দলটোক আপোনালোকে উল্টাকৈ কথাখিনি বুজাই দিছে যে BJPয়ে এনেকুৱা আক্ৰমণ কৰিলে। মই আপোনালোকক বাৰে কৈছোঁ যে BJP দলে কেতিয়াও এনেকুৱা কাম নকৰে। আমাৰ কোনো নজিৰ নাই। মই 10 বছৰ বিধায়ক, আপোনালোকে জানে এইটো সমষ্টিত। আপোনালোকে ক'ব পাৰিব কাহানি বা আমাৰ ঘৰৰ মানুহে ক'ৰবাত, আমাৰ সমষ্টিৰ মানুহে ক'ৰবাত কাজিয়া কৰিছে? কোনো মানুহ এইবিলাক কাজিয়া নকৰে।
কিন্তু আমাৰ বিৰুদ্ধে কোনোবাই কিবা কৰি আছে আৰু সৰু সুৰা কথাবিলাক আমি ওলাই কৰোঁ। কিন্তু কালি যিটো ঘটনা কৰিলে লুৰিণজ্যোতি গগৈ পাৰ্টীৰ নেতৃত্বত গুণ্ডা বাহিনীয়ে, এই ঘটনাটো আমি ওলাই কৰিব নোৱাৰোঁ। কাৰণ এইটো চক্ৰ গগৈৰ বাবে ভাল বেয়াটো বাদ দিয়ক, এইটো সমাজৰ কাৰণে অতি ঘৃণনীয় আৰু নিন্দনীয় কথা। সেইকাৰণে আমি আপোনালোকক অৱগত কৰিছোঁ কথাখিনি, আৰু ইয়াৰ যোগেদি আমি ৰাইজক আৰু অসমবাসীক আমি জনাব খুজিছোঁ যে আমি এনেকুৱা ধৰণৰ ৰাজনৈতিক আমি সংস্কৃতি বিচৰা নাই। আৰু লুৰিণজ্যোতি গগৈক মানুহে এনেকুৱা ধৰণৰ মানুহ বুলি জ্ঞান কৰা নাছিলে, কিন্তু শেহতীয়াকৈ তেওঁৰ যিখিনি কাম কাজ, তেওঁ ইয়াত এই খোৱাং সমষ্টিত যেতিয়া নিৰ্বাচন খেলি শেষৰ পালে, পৰাজয়ৰ নিশ্চিত বতৰাটো যেতিয়া তেওঁ পাবলৈ সক্ষম হ'ল, তাৰপিছত তেওঁ নিজৰ জ্ঞান বুদ্ধি সকলো সম্বিত হেৰুৱাই এতিয়া মানুহক আক্ৰমণাত্মকভাৱে মানুহক আক্ৰমণ কৰিবলৈ লাগি গৈছে। গতিকে মই ভাবোঁ যে এই কথাখিনিৰ ওপৰত আপোনালোকে এটা ভাল ৰাইজৰ মাজলৈ এটা ভাল বাৰ্তা প্ৰেৰণ কৰিব লাগে। আৰু আমি গোটেই কথাখিনি নিন্দা কৰিছোঁ, ঘৃণা কৰিছোঁ, আৰু ইতিমধ্যে আমি প্ৰশাসনিক ব্যৱস্থাৰ বাবে আমি প্ৰশাসনক জনাইছোঁ। ধন্যবাদ।